অলপমান সোমালে কেৰু মেৰু কৰে, গোটেইডাল সোমালে সাৱটি ধৰে। হাই হেল্ল' কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি মই বৰ্তমান তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈ আনিছোঁ ৰেণু আৰু পেনুৰ ডবল মিনিং কৰা লেউৰামি কেইটামান ভিডিঅ'ৰ লিলিমাই। ভিডিঅ'টোৰ আৰম্ভণিৰ আগতে ক'লোঁ 18 বছৰ তলৰ ল'ৰা ছোৱালীসকলে মোৰ ভিডিঅ'টোৰ পৰা 10 মোনমান আঁতৰত থাকিবা। আৰু যিসকলে ভিডিঅ'টো চাম বুলি ভাবিছা তেতিয়াহ'লে তোমালোকে হেডফোনডাল ব্যৱহাৰ কৰি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰা। সোমালে কেৰু মেৰু কৰে, গোটেইডাল সোমালে সাৱটি ধৰে। কি হয় বাৰু? এতিয়া তুমি কওঁতে বৰ ধুনীয়াকৈ ক'লা, এতিয়া কিন্তু মই ভাঙি দিবলৈ লাজ লাগিছে নহয় কি বস্তু। তথাপিতো কম বুলিয়ে ভাবিছোঁ, শুনা। তুমিতো এই কথাটো নিজেই জানা, সেই গতিকে ৰাইজক প্ৰশ্ন কৰিবলৈ আহিছা নহয় জানো? তেতিয়া তুমিয়ে কোৱাচোন, অকণমান সোমালে অলপ বিষো অনুভৱ হয় আৰু ভালো নালাগে। আৰু যেতিয়া গোটেইডাল ভৰাই দিয়া হয় কিমান ধুনীয়াকৈ সাবত মাৰি ধৰাও হয় আৰু ভালো লাগে। তোমালোকে মোক ভুলটো বুজিব নালাগে। হাতটোতকৈ যেতিয়া খাৰুপাত চাইজটো সৰু হ'ব তেতিয়া সোমোৱাওঁতে অকণমান কেৰু মেৰু কৰে আৰু গোটেইডাল ভৰাই দিলে সাবত মাৰি ধৰে। ইমান সৰু প্ৰশ্নটোকে লৈ ডবল মিনিং কৰিবলৈ আহিছে চোৱা লেউৰীজনী কেলা। এনেকুৱা কি বস্তু আছে যিটো বস্তু মোটা আৰু দীঘল কিন্তু ছোৱালীবোৰে বেছি ভাল পায় দেই, কি কওকচোন? গাইছ, এতিয়া ৰেণুমাই ভাগৰ কথাটো শুনিলা। মোটা আৰু দীঘল হ'লে অকল ছোৱালীসকলেহে ভাল পায়। বেছিকৈ ভাল পায় তাই, ক'বলৈ লাজ পাইছে। যদি তোমাৰ ভাগৰটো মোটা আৰু দীঘলটো অকণমান কম তেতিয়াহ'লে আজিকালি মাৰ্কেটত কিনিবলৈ পায় তেল। খুব ধুনীয়াকৈ মেইনটেইনটো কৰিবা, তাৰপিছত একদম মোটা আৰু দীঘল হৈ যাব, তাৰপিছত ফূৰ্তিয়ে আৰু। এতিয়া তোমালোকে ভুলটো বুজিব নালাগে, চুলিকেইডালৰ কথা কৈছিলোঁ। সোমোৱাই বুকুত টিপে, দিনত নহয় ৰাতিহে চলে। কি হয় বাৰু? এতিয়াহে মেইন কথাটো ওলাই পৰিছে। পিছেদি সোমোৱাই লোৱাৰ পিছত বুকুত যদি অকণমান টিপা টিপি নকৰে তেতিয়াহ'লে কৰিও ভাল নালাগে নহয় কামটো ৰাতি। সেইটো কাৰণে এই কামটো কৰিব যাওঁতে প্ৰথমতে পিছেদি সোমোৱাই ল'বা, তাৰপিছত বুকুত টিপিবা। তাৰ মজাটো কিমান আনন্দ হ'ব তোমালোকে নিজে চাবাচোন। আচ্ছা, এতিয়া ভুলটো বুজিব নালাগে। টৰ্চ লাইটটোৰ কথা ক'লোঁ। ঢাকনটো খুলি বেটেৰীকেইটা পিছফালেদি ভৰাই দিবা, তাৰপিছত বুকুখনত চুইচটো মাৰি দিবা, ৱাহ জ্বলি যায়গৈ মানে একদম পূৰা ধুনীয়াকৈ। ছোৱালী শৰীৰৰ কোনটো অংশ আঙুলিত হ'লে পানী ওলাই কওকচোন? কোনটো অংশ হ'ব পাৰে বাৰু কওক? মানি ল'লোঁ ছোৱালীৰ কিছুমান অংকত আঙুলিটো লগাই দিয়াৰ লগে লগে পানীটো ওলাই আহে। পিছে তোমাৰ অংক ভাগত আঙুলিটো লগাই দিলে পানীটো নোলায় নেকি বাৰু? শুকাল পানী তোমাৰ? যদি তোমাৰ শুকাইছে তেতিয়াহ'লে মোক এদিন মাতি দিবা, মই ধুনীয়াকৈ আঙুলি মাৰি পানী উলিয়াই দিমগৈ জেগাত। এতিয়া তুমি মোক ভুলটো বুজিব নালাগে। এই চকুহালত যেতিয়া আঙুলিটো এনেকৈ লগাই দিম তেতিয়া পানীটো ওলাই আহিব, সেই কথাটোহে মই কৈছোঁ। এনেকুৱা কি কাম যিটো দিনত নহয় ৰাতি কৰিহে ভাল লাগে? কোনে জানে কমেণ্ট কৰি ক'ব দেই। আজি তোমাৰ ক্ষেত্ৰতে হওক, আজি মোৰ ক্ষেত্ৰতে হওক, মানুহৰ মন মগজবোৰ সকলোৰে বেলেগ বেলেগ। আচ্ছা, মোৰ মনটো হৈছে কেতিয়াবা যদি সুবিধা আৰু সময়টো পাওঁ তেতিয়াহ'লে মই দিনতে কৰোঁ। কেতিয়াবা আকৌ মন গ'লে ৰাতিটো ক'বই নালাগে, ৰাতিটোতো কৰিব পাওঁৱেই। এতিয়া তুমি কোৱা, তোমাৰ টাইম টেবুলটো ক'বা নেকি অকণমান? ৰাতি কেইটা বজাত কৰা আৰু টাইম পালে কেতিয়াবা দিনত কেইটা বজাত কৰা? যিমানে যি নহওক দিনত কৰি ইমান মজা নালাগে, হয় নহয় বাৰু? ৰাতিৰ দৰে দিনৰটো ইমান মজা নালাগে, ৰাতি বেছি মজা লাগে, আন্ধাৰ যে। তোমালোকে বেলেগ এইফালে টানি লৈ যাবগৈ নালাগে। ৰাতি টোপনি মৰা কথাটোহে মই কৈছিলোঁ, শুই ভাল লাগে সেইটো কথাহে কৈছোঁ। সেইটো কি বস্তু যিটো বস্তু ছোৱালী ডাঙৰ কিন্তু পুৰুষৰ সৰু? কওকচোন কি বস্তু হয়? অতদিনে ৰাইজক তুমি প্ৰশ্ন সুধি সুধি সকলোকে পাগল কৰি পঠিয়ালা। কিন্তু মই তোমাক কৈছোঁ এতিয়া, কি বস্তু পুৰুষৰ সৰু থাকে আৰু কি বস্তু মহিলাৰ ডাঙৰ হৈ থাকে সেইটোও গম নাপালানে? তুমি পিছে মহিলা নহয় নেকি বাৰু? এদিন তোমালোকৰ ঘৰলৈ মোক মাতি দিবা, জুখি চামগৈ দুইটাই, তোমাৰটো ডাঙৰ হ'বনে যে মোৰটো ডাঙৰ হ'ব চাইজটো। এতিয়া বেয়াটো কোনো ভাবিব নালাগে, এই মণি বেগটোৰ কথা কৈছোঁ। জানেই তাই, তথাপিতো তাক ডবল মিনিঙৰ নামত লিলিমাই কৰিবলৈ আহিছে। এইবোৰ কথা শুনিয়ে মোৰ কেতিয়াবা পটককৈ উঠি যায়, খংটো উঠা কথা কৈছোঁ দেই।